নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এক বিগ ব্ৰেকিং নিউজ নামতিৰ ৰাজাবাৰীত এক চাঞ্চল্যকৰ ঘটনা ছাত্ৰী এগৰাকীৰ আত্মহননৰ ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে নামতিত পুনৰবাৰ উল্লেখ কৰিছো নামতিত এগৰাকী ছাত্ৰীৰ আত্মহননৰ ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে নামতিত শিৱসাগৰ জিলাৰ নামতিৰ ৰাজাবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা 29 আগষ্টত নিশা নিজ খুৱনি কোঠাতে ছাত্ৰীজনীৰ জীৱনৰ অন্ত পেলাইছিল আৰু ৰাতিপুৱা পোহৰলৈ অহা আত্মহননৰ ঘটনাস্থলীত অস্বাভাৱিক কিছু লক্ষণ দৃষ্টিগোচৰ হোৱাত পৰিয়ালৰ লোকে ঘটনাটো পৰিকল্পিত হত্যাৰ অভিযোগ তুলি 30 আগষ্টত নামতি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু তাৰ পিছতেই ঘটনাৰ নিশাই গাঁওৰক্ষী বাহিনীয়ে সন্দেহজনকভাৱে ৰখাই থকা মটৰচাইকেল সহ 4 কিশোৰক আটক কৰি নামতি আৰক্ষীৰ জিম্মাত দিছিল আৰু তদন্তৰ পিছত 4জনৰ ভিতৰত এজন কিশোৰ স্বীকাৰোক্তি দিয়াত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তেওঁলোকক জুভেনাইল হোমলৈ প্ৰেৰণ কৰা হৈছে সকলো তদন্তৰ ভিত্তিত প্ৰেমজনিত কাৰণ বুলি ঘটনাটো সংঘটিত হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে পুনৰ উল্লেখ কৰিছো শিৱসাগৰ জিলাৰ এক আত্মহননৰ ঘটনা সংঘটিত হৈছে নামতি ৰাজাবাৰী ছাত্ৰীৰ আত্মহননৰ ঘটনা এক চাঞ্চল্যৰ সৃষ্টি কৰিছে নামতিত উল্লেখ কৰিছো 29 আগষ্টত নিশা নিজ খুৱনি কোঠাতে ছাত্ৰীজনীয়ে নিজৰ জীৱন অন্ত পেলাইছিল আৰু ৰাতিপুৱা এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত অস্বাভাৱিক কিছু লক্ষণ দৃষ্টিগোচৰ হোৱাত পৰিয়ালৰ লোকে সেই ঘটনাটো পৰিকল্পিত হত্যাৰ অভিযোগ উত্থাপন কৰি 30 আগষ্টত নামতি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু তাৰ পিছতে ঘটনাৰ নিশাই গাঁওৰক্ষী বাহিনী সন্দেহজনকভাৱে ৰখাই থকা মটৰচাইকেল সহ 4 কিশোৰক আটক কৰি আৰক্ষীক সমজাই দিছিল আৰু আৰক্ষীৰ সেই তদন্তৰ পিছতে 4জনৰ ভিতৰত ইতিমধ্যে এজন কিশোৰে স্বীকাৰোক্তি দিয়াত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে আৰু তেওঁলোকক জুভেনাইল হোমলৈ প্ৰেৰণ কৰা হৈছে আৰু সকলো তদন্তৰ ভিত্তিত ইতিমধ্যে জানিব পৰা গৈছে সম্পূৰ্ণ ঘটনাটো প্ৰেমজনিত কাৰণৰ বাবে সংঘটিত হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত কিছু মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো বিলাসী থানা নামতি সমিতিৰ অন্তৰ্গত ৰজাবাৰীত নৱম শ্ৰেণীৰ ছাত্ৰী প্ৰিন্সিৰাণী দত্তৰ আত্মহননৰ দৰে চূড়াপন্থা বাছি লোৱা ঘটনাটো এক জঘন্যমূলক ঘটনা এক ৰহস্যমূলক ঘটনা কিয়নো এই ঘটনাটো হোৱা যিদিনাখন হৈছিলে সেইদিনাখনে গাঁও সুৰক্ষা বাহিনীয়ে নিশা ঠিক 12:30 মান বজাত এজন যুৱকক ইয়াত পাইছিলে যেহেতু তেখেতে বাহনখন থৈ মেলি তেখেত বহুত সময় নাছিলে সেই সময়ত যেতিয়া তেখেতলোকে নিৰীক্ষণ কৰিলে প্ৰায় আধা ঘণ্টা 45 মিনিটৰ পাছত এজন যুৱকক পাইছিলে সেই পুৱা সন্দৰ্ভত তেখেতৰ লগত আৰু 3জন যুৱক আছিল সেই যুৱক 3জনক নামতি আৰক্ষী থানাক গতাই দিলে নামতি আৰক্ষী থানা কি তদন্ত কৰিলে নাজানো কিন্তু আমাৰ ইয়াত আমি ৰহস্যমূলক আমি ক্লু পাইছোঁ কিয়নো এই ঘটনাটোৰ লগত ঠিক সেইদিনাখনে ৰাতি এই ছোৱালীজনী এই আত্মহননৰ পন্থা বাছি ল'লে খুব সোনকালে তদন্ত হ'ব লাগে কিয়নো আমাৰ মাজৰ পৰা এজনী কিশোৰী হৰাই গৈছে যেহেতু নৱম শ্ৰেণীৰ ছাত্ৰী আছিলে প্ৰিন্সিৰাণী দত্ত তেখেত বহুত সুযোগ্যমূলক আৰু লগতে ভাল ছাত্ৰীও আছিলে আৰু লগতে সেইদিনাখন যি হৈছিলে এই কথা আমাৰ গাঁও সুৰক্ষা বাহিনী আপোনালোকক অৱগত কৰিছে লগতে এনেকুৱা ঘটনা যাতে আৰু নহওক সেই কথা প্ৰশাসনক আমি এই স্পষ্টৰূপে নামতি আঞ্চলিক সমিতি হৈ বিলাসী থানা হৈ মেলি আমি অৱগত কৰিছোঁ এই ঘটনা খুব সোনকালে তদন্ত হ'ব লাগে আৰু এই কথা আমি প্ৰশাসনক অৱগত কৰিলোঁ ধন্যবাদ নমস্কাৰ যোৱা 29 আগষ্টত আমাৰ মোৰ ভতিজা হয় ভাইটিৰ ছোৱালী প্ৰিন্সিৰাণী দত্ত বয়স 15 বছৰ 4 মাহ 5 মাহ এনেকুৱা মান কি হ'ল আমি কথাটো সবিশেষ নাজানো কিন্তু ৰাতিপুৱা আমি তাইক চিপজৰি লৈ থকা অৱস্থাত দেখা পাইছোঁ আৰু এই ইমান সৰু ছোৱালীজনীয়ে যিজনী ছোৱালীয়ে এটা গাঁঠিও দিব নাজানে সেই ছোৱালীজনীয়ে যে এই কাণ্ডটো কেনেকৈ কৰিলে সেই কথাটোত আমাৰ অকণমান সন্দেহ মানে কি হয়তো তাই কাৰোবাৰ প্ৰেছাৰাইজত কৰিছে যদি কৰিছে দুটা হেৰিয়াত কৰিব পাৰে হয়তো ফিজিকেলি হেৰি থাকে আৰু আমি ভাবিছোঁ যদি নিজে কৰিছে কাৰোবাৰ প্ৰেছাৰাইজত কৰিছে গতিকেলৈ এই কথাটো আমি সাধাৰণভাৱে ল'ব পৰা নাই গতিকে যোনে দোষী হয় যাতে দোষী কোনোমতে এই হেৰিটোৰ পৰা অপৰাধ কৰাজন যাতে হাৰি যাব নোৱাৰে আজি এই ছোৱালীজনী হৈছে আনকাল কেতিয়াবা হয়তো আৰু কোনোবা এজনী কাৰোবাৰ ঘৰৰ হ'ব পাৰে
কাৰোবাৰ ঘৰো এনে ঘটনা হ'ব পাৰে গতিকে যাতে দুনাই এনেকুৱা হেৰি নহয় এইটোৱে যাতে শেষ হয় আৰু ইয়াৰ যাতে উচিত তদন্ত হয় আমি ইয়াৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি প্ৰশাসনকো অনুৰোধ জনাইছো যাতে তেওঁলোকে সুবিচাৰ কৰি আমাক ন্যায় দিয়ে শুদ্ধ সিদ্ধান্ত দিয়ে আৰু আপোনালোকেও যাতে আমাক সহায় সাৰথি কৰি প্ৰকৃত অপৰাধীক চিনাক্তকৰণ কৰি আমাক যাতে ন্যায় দিয়ে আমি যাতে ন্যায় পাই শান্তি পাওঁ সেইটোৱে আমি কামনা কৰিছো অপৰাধী যাতে কোনো কাৰণত হাৰি যাব নোৱাৰে সেইটোৱে আমিতো শুনি পাইছো ভিডিপিয়ে কোৱা মতে সেইদিনা ৰাতি প্ৰায় 12:30 মান বজাত 4জন ল'ৰা পালে হেনো 4জন ল'ৰা পালে তেওঁলোকে পাই সোধা পোছা কৰিলত তেওঁলোকে কি উত্তৰ পালে আমি নাজানো থানাত সমজাই দিলে বুলি আমি শুনিছো আৰু থানাত সমজাই দিয়াৰ পাছত ৰাতিপুৱালৈকে ল'ৰাকেইজন নাই সেই ৰাতিয়ে এৰি দিলে বুলি আমি মাইনৰ ল'ৰা আমি ৰখি থব নোৱাৰো একো হেৰি নাপালে ক্লু নাপালে গতিকে সেইটো কাৰণে আমি এৰি দিলো বুলি আৰক্ষীয়ে আমাক সেই কথা কৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110